বিষয়ৰ শোকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱীবিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায়। আকৌ কৈছে বিষয় কাছক লাগি মানিক বিকায়। প্ৰভুসকল এজন খৰিকটীয়া তেওঁৰ দুখ দুৰ্গতি দেখি ৰজাই তেওঁক এখন চন্দনৰ বাগান দি দিলে আৰু তেওঁ কি কৰিলে গোটেই গাল গছ কাটি ডেইলি খৰি ফালি খৰি বিক্ৰী কৰি শেষ কৰি দিলে। কাৰণ তেওঁৰ কাৰণে সেইটোৱে মূল্য। এজনক আৰু গুৰুৱে চন্দন এটুকুৰ দিলে, কাঠ এটুকুৰ দি কলে বোলে এইটো এনেকে ঘঁহি ঘঁহি যি চন্দন লেপন পাবা সেইটো গাত ঘঁহিব লাগে, সৌন্দৰ্য বাঢ়ে, সুগন্ধি হয় আৰু মন প্ৰফুল্লিত হৈ থাকে। তেওঁ কেইদিনমান ঘঁহিলে, ঘঁহি ঘঁহি খুব ঘঁহি ঘঁহি শিলত ঘঁহি ঘঁহি ললে। তাৰপিছত তেওঁৰ বিৰক্তি লাগিল, বোলে এইটোনো কিমান ঘঁহি থাকিম, সেইকাৰণে কাঠ টুকুৰা পুৰি পেলাই ছাই বনাই বোলে গাত ঘঁহি থাকিলে। একেই কথা বোলে, এইটো ঘঁহি ঘঁহি গুড়া কৰাতকে জ্বলাই পেলাই যেতিয়া ছাই হৈ গল আকৌ পানীত সানি পেলাই মুখে গায়ে সানি লৈ আছে, কি হব? মানে ভাগৱততে লিখিছে এই উদাহৰণ যে মলয়া চন্দনো কোনোবাই পুৰি পেলাই ছাই ঘঁহে, তাৰ ব্যৱহাৰটো নাজানে। গতিকে আপোনাৰ জীৱনত গুৰু প্ৰদত্ত যি নাম, সেই নামক বহুতে বিষয় সুখৰ কাৰণে ব্যৱহাৰ কৰে আৰু বহুতে এই নামক তেওঁলোকৰ জীৱনৰ পৰম অমূল্য সম্পদ হিচাপে গ্ৰহণ কৰে। সেইকাৰণে কৈছে হে ৰাম পৰীক্ষিত নৃপে পাছে পুচন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কুহিলা কথা যত ৰাম পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিউক কেন কৰ্ম কৰিল হৰি ৰাম মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰয় বিৰাম ৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে ও একে মহাপাপী আত্মঘাতকী পৰে। মহাৰাজ পৰীক্ষিতে গুৰুদেৱ শুকৰ প্ৰতি নিবেদন কৰিছে যে হে গুৰুদেৱ, তুমি মোক চন্দ্ৰ সূৰ্য বংশৰ কথা যিমান পাৰা কলা, কিন্তু এতিয়া মই ভগৱন্ত পুৰুষে যদু বংশত অৱতাৰ লৈ কি কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন গৈছে। মই আৰু বেলেগ কথা নুশুনে, এই কথাই মা পায়সকল। এগৰাকী ব্যক্তিৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ ভাগ্য।
বহু ভাগ্যৰ বলতহে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হ'ব পাৰে। আৰু এগৰাকী সৎগুৰুৰ জীৱনত বিশ্বস্ত আৰু মানে দাসত্ব মানি লোৱা শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ কাৰণে আকৌ পৰম সৌভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত মাধৱদেৱৰ দৰে শিষ্য প্ৰাপ্তি হোৱাটো গুৰুজনাৰ কাৰণে পৰম ভাগ্য। যদি মাধৱদেৱক তেওঁৰ জীৱনত নাপালেহেঁতেন তেতিয়াহ'লে হয়তো বহু সৃষ্টি আজিও বেকত নহ'লহেঁতেন। আৰু মাধৱদেৱৰ জীৱনৰো পৰম ভাগ্য যে তেওঁ শংকৰদেৱৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্তি। শুকদেৱৰ জীৱনৰ পৰম ভাগ্য যে তেওঁ পৰীক্ষিতৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, যাক তেওঁ ভাগৱত কথা ক'বলৈ পালে। আৰু পৰীক্ষিতৰ জীৱনৰ পৰম সৌভাগ্য যে তেওঁ শুকৰ নিচিনা এগৰাকী নিৰ্গুণবাদী পুৰুষ, পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ গুৰু তেওঁৰ জীৱনত তেওঁ গুৰু হিচাপে প্ৰাপ্তি। শুকদেৱৰ কথা ভাগৱতত বৰ্ণন কৰিছে। শুকদেৱ যেতিয়া আহিছে, শুকদেৱ বিবস্ত্ৰ আছিল, তেওঁৰ শৰীৰত এচিকুটো কাপোৰ নাছিলে, বিবসনা, দিগম্বৰ। আৰু তেওঁক পগলা বুলি শিশুবিলাকে শিল দলিয়াইছে তেওঁৰ গাত। গাঁৱৰ শিশুবিলাকে এনেকে শিল চিল দলিয়াইছে। কিন্তু সেই শিশুবিলাকৰ শিলৰ দলি তেওঁৰ শৰীৰত লাগি শৰীৰ ফাটি গৈছে, শৰীৰৰ অনিষ্ট সাধন হৈছে। কিন্তু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি নিজৰ গতিত নিজে নিজে গৈ আছে। আৰু নগৰৰ যিবিলাক নাৰী আছে, তেওঁলোকে দেখিছে যে ইমান সুন্দৰ শৰীৰৰ এগৰাকী পুৰুষ, দেখিলেই কান্তি আহে, ভগৱানৰ দৰে দেখাত, সাক্ষাৎ কৃষ্ণ। গতিকে সেই কামিনীসকলে সেই পুৰুষৰ সংস্পৰ্শ পাবৰ কাৰণে পিছে 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 বহু নাৰী আহিছে। কিন্তু আহি 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 শুকদেৱ যেতিয়া সেই ভৰা ব্ৰহ্মসভাত, ঋষিসকলৰ সভাত, য'ত পৰীক্ষিত বহি আছে, সেই স্থানত যেতিয়া জাজ্জল্যমান অৱস্থাত শুকদেৱ আহি উপস্থিত হৈছে, শুকদেৱৰ শৰীৰৰ পৰা ওলোৱা সূৰ্যসম ৰশ্মি, বিশেষ প্ৰকাশ, জ্যোতিমান আৰু শুকদেৱৰ যি পাণ্ডিত্যৰ প্ৰকাশ, তাকে দেখি শৌনক আদি ঋষিসকলে সকলোবিলাক নিজৰ স্থানৰ পৰা থিয় হৈছে আৰু শংখ ঘণ্টা ভেৰি বজাই শুকদেৱৰ জয় জয়কাৰ কৰিছে। তাৰপিছত সকলোৱে তেওঁক দণ্ডৱত প্ৰণিপাত নিবেদন কৰিছে। তেতিয়াই শিশুবিলাকে ভাবিছে যে এইজন পগলা নহয়, আৰু নাৰীবিলাকেও ভাবিছে যে আমি ভবাৰ নিচিনা এইজন এজন তেনেকুৱা পুৰুষ নহয়, এইজন এগৰাকী সিদ্ধ পুৰুষ, সাধক। আৰু এওঁলোকৰ এই আচৰণ দেখি মহাৰাজ পৰীক্ষিতে দেখিছে যে এইগৰাকীয়ে সৰ্বশ্ৰেষ্ঠ মোৰ জীৱনৰ গুৰু হ'ব। কাৰণ মহাৰাজ পৰীক্ষিতে ভাগৱত শুনিব আহিছিল এইকাৰণে যে এগৰাকী ঋষিৰ দ্বাৰা তেওঁ অভিসম্পাত প্ৰাপ্ত হৈছিল। 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, তেওঁৰ মৃত্যু হ'ব। মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰিলে সেই ঋষিগৰাকীক মতাই আনিব পাৰিলেহেঁতেন যে কিয় তুমি মোক অভিশাপ দিলা, মোৰ অভিশাপটো তুমি উঠাই লোৱা, মই চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে কৈ আছো। কিন্তু পৰীক্ষিতে এই কাম নকৰিলে। পৰীক্ষিতে বৰং সেই ঋষিগৰাকীৰ প্ৰতি কৃতজ্ঞ হ'ল, ক'লে যে সেই ধন্য সেই ঋষিবৰ, মই কৰা এক অপৰাধৰ উচিত দণ্ড মোক তুমি প্ৰদান কৰিছা, তোমাৰ এই অভিশাপ মই শিৰ পাতি ললো। এই বুলি নিজৰ পুত্ৰক সমস্ত ৰাজ্যভাৰ গোটাই দি বাকলি বসন পিন্ধি তেওঁ গংগাৰ তীৰলৈকে আহি কুশবনৰ আসনত তেওঁ বহিছে। যিজন পৰীক্ষিত অকমান আগলৈকে স্বৰ্ণময় বিৰাট সিংহাসনত চক্ৰৱৰ্তী ৰজা হিচাপে বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে কিন্তু আজি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কুশবনৰ আসনত গংগাৰ তীৰত বহি কৃষ্ণ চিন্তাত নিমগ্ন হৈছে। সিদ্ধান্ত কেনেকুৱা চাব? এনেকুৱা ত্যাগী পুৰুষ কোন হ'ব পাৰে? ভাগৱতত প্ৰশ্ন হৈছে, শৌনক আদি সকলে পৰীক্ষিত সম্পৰ্কত প্ৰশ্ন কৰিছে যে কি কাৰণত তেওঁ ইমান প্ৰজাবৎসল আৰু জ্ঞানী ৰজা হোৱাৰ পিছতো কিয় তেওঁক ঋষি অভিশাপ দিলে।
কিয় তেওঁ তৰুণ কালতে শৰীৰ ত্যাগ কৰিবলগীয়া হ'ল? দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন কৰিছে যে দেৱৰ দুৰ্লভ সুখদেৱ মহামুনি তেওঁক গুৰু হিচাপে পৰীক্ষিতে কেনেকে প্ৰাপ্তি? শৌনক প্ৰমুখে ঋষিসকলে এই প্ৰশ্ন কৰিছে। প্ৰভুসকল, মহাৰাজ পৰীক্ষিতে সকলো পৰিত্যাগ কৰি গংগাৰ তীৰত যেতিয়া বহিছে, তেওঁক সৌজন্যতামূলক সাক্ষাৎ কৰিবলৈ অহা প্ৰতিগৰাকী ঋষিক তেওঁ সুধিছে যে মৃয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? এটাই প্ৰশ্ন মাত্ৰ, আৰু এই প্ৰশ্ন সমস্ত জগতৰ কাৰণে সাৰ বুলি ভাগৱতত উল্লেখ কৰিছে। পুছিলাহা যিটো কথা সংসাৰতে সাৰ, হে পৰীক্ষিত, তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্ন সমস্ত সংসাৰৰ কাৰণে সাৰ। মৃত্যুমুখী লোকৰ কি কাম, এইটো সাৰ প্ৰশ্ন জগতৰ। সাৰ প্ৰশ্ন। কিয়? যে আমি সকলোবিলাক মৃত্যুমুখী, কেৱল পৰীক্ষিত মৃত্যুমুখী নহয়। শনি, ৰবি, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, এই 7 দিনৰ ভিতৰত সময়ৰ তক্ষকৰ দংশনত আমি চববিলাক যাব লাগিব এইখন জগতে, কেৱল পৰীক্ষিত নহয়। গতিকে সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত যিজন পৰীক্ষিতে আহি কৈছে যে মই মৰিলো মৰিলো মৰিলো, মোৰ কি হব এতিয়া? সেই পৰীক্ষিতে দ্বাদশ স্কন্ধত কি বুলি কৈছে যে হে গুৰুদেৱ, মই তৰিলো তৰিলো তৰিলো। তাৰমানে ভাগৱত মৰিলোৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়? তৰিলোত শেষ হয়। সেইকাৰণে মনুষ্য জীৱনত যিসকল ব্যক্তিয়ে মৰিলো বুলি ভাবে তেওঁ ভাগৱত শুনক, তেওঁ নিজে কব এদিন যে মই তৰিলো, ভাগৱতে মোক তৰালে। অৰ্থাৎ মানৱ জীৱনৰ শ্ৰেষ্ঠ তৰণী যাৰ নাম ভাগৱত, বৰিষ্ঠম সৰ্বশাস্ত্ৰাণম, সমস্ত শাস্ত্ৰৰ ভিতৰতে ই সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। যস্মিন শাস্ত্ৰে পুৰাণে বা হৰি ভক্তি ন দৃশ্যতি শ্ৰুতব্যম নৈব তৎশাস্ত্ৰং যদি স্বয়ং ব্ৰহ্মাৱদেৱ। সেইকাৰণে ভাগৱত শুনাৰ কথা কৈছে, কাৰণ ভাগৱতে আপোনাক সেই অৱস্থাটোলৈকে লৈ যাব পাৰে য'ত আপুনি তৰিব পাৰে। মহাৰাজ পৰীক্ষিতে সমস্ত ঋষিসকলক সোধা প্ৰশ্নৰ উত্তৰত ঋষিসকলে কৈছে যে তুমি আমুক কৰা, তামুক কৰা, তামুক কৰা, তামুক কৰা, চব ৰাস্তা দিছে। এতিয়া পৰীক্ষিতে সুধিছে যে এইবিলাক কৰিলে মোৰ ঋষি খাপটো ব্যৰ্থ হবনে নাই? বোলে নাই, নহয়। ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী আজিলৈকে কেতিয়াও নস্যাৎ হোৱা নাই। হে মহাৰাজ, তোমাৰ শৰীৰতো ঋষি খাপ সৰ্বদা প্ৰতিফলিত হবই। বোলে তক্ষকৰ বিষ যন্ত্ৰণাত ছটফটাই মৰিব লাগিব, বিষ যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ কিবা উপায় আছে নে নাই? নাই। তক্ষকে দংখিলে বিষ যন্ত্ৰণা পাব। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে নাই নাই, তক্ষক আহিলেতো তুমি দেখিবাই। কিন্তু একেখিনি প্ৰশ্ন যেতিয়া শুকদেৱক সোধা, শুকদেৱে সুধিলে, শুকদেৱৰ তাতে যেতিয়া সোধা হল, ইয়াৰ উত্তৰ কিন্তু শুকদেৱে বেলেগ ধৰণে দিছে। বোলে মৃয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? বোলে শ্ৰৱণ কীৰ্তন কৰা। বাহ, কেনেকে? বোলে এইটো কলিকাল, হৰে নাম হৰে নাম হৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰন্যথা। কলিকালত হৰিনাম ব্যতিৰেক আৰু অন্য গতি নাই, যুগ ধৰ্ম। গতিকে ইয়াত তুমি হৰিনামেই শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে ঋষি খাপ ব্যৰ্থ হবনে নাই? বোলে নহয়। তক্ষকৰ বিষ যন্ত্ৰণৰ পৰা মুক্ত হম নে নহম? বোলে যদি তোমাক দংশন কৰে তেতিয়াহ'লে মুক্ত নোহোৱা, কিন্তু তোমাৰ শৰীৰটোক যদি কেৱল দংশন কৰে তেতিয়াতো তুমি নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে যদি তোমাক দংশন কৰে তুমি দেখিবা, তোমাৰ শৰীৰটোক যদি দংশন কৰে, তাৰ আগে আগে যদি তোমাৰ শৰীৰৰ পৰা তুমি তোমাক পৃথক কৰিব পাৰা, তেতিয়াহ'লে তক্ষকডাল দেখাৰ প্ৰশ্নই নাই। তাৰমানে গুৰুদেৱ, মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। শুনি লওক প্ৰভুসকল, আপোনালোক বেলেগ, আপোনালোকৰ শৰীৰটো বেলেগ। আপোনালোকৰ প্ৰত্যেকজনৰ এটা এটা নাম আছে। এতিয়া মই সুধি গলে একমূৰৰ পৰা আপোনালোকে নিজৰ নিজৰ নামবিলাক ক'ব, পৰিচয়টো দিয়ক বুলি ক'লে নিজৰ নামটো ক'ব। বিষয়ী দৃষ্টিতহে আপোনাক পৰিচয় সুধিলে আপুনি নাম ঠিকনা ক'ব, কিন্তু যদি আধ্যাত্মিক দৃষ্টিৰে কোনোবাই আপোনাক পৰিচয় সোধে তেতিয়াহ'লে এটাই নাম হ'ব চবৰে, সেইটো হ'ল মোৰ নাম আত্মা।
চবৰে হৰি যদু মধু জগদীশ সকলোৰে নাম এটাই, এইটো হল আত্মা। তাৰমানে কি, এই শৰীৰটো অবস্তু, কিন্তু ইয়াৰ ভিতৰত থকা যিটো আত্মা শক্তি সেইটো বস্তু। কিন্তু জাগতিক জগতৰ মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সেই প্ৰভাৱৰ ফলত এই বস্তুটোক ঢাকি অবস্তুটোকে বস্তু বুলি দেখুওৱা হৈছে। এইটোকে মায়া বুলি কয়। অবস্তুক দেখাও অন্ত বস্তুক আবুৰি, এহিতো মোহৰ মায়া জানানি এইটোৱে মোৰ মায়া, ভগৱানে কৈছে। আজি আমি আচলতে ভগৱানক এইকাৰণে একান্ত চিত্তে বুজিব পৰা নাই যে আমি অবস্তুটোকে বস্তু বুলি ভাবি আছো আৰু বস্তুটোকে আমি অবস্তু বুলি ভাবি আছো। আমি কেৱল শৰীৰৰ সুখ সমৃদ্ধিৰ কাৰণে লাগি আছো, আত্মাৰ সুখ সমৃদ্ধিৰ কাৰণে আজিলৈকে ভবাই নাই। কেৱল শৰীৰৰ সাধনৰ নিমিত্তে আমি বিলাকে যি কৰিব লাগে তাকে কৰিবৰ কাৰণে বাধ্য হৈ আছো, কিন্তু আত্মাৰো যে কৰিব লগা কিবা এটা আছে, আত্মতুষ্টিৰ কাৰণে যে কিবা এটা কৰিবলগীয়া আছে, সেইটো আমি নাভাবো। ভালকে কোনোবাই খোৱালে বা আত্মতুষ্টি হৈ গল, প্ৰভু কল সেয়া আত্মতুষ্টি হোৱা নাই, সেয়া আপোনাৰ ইন্দ্ৰিয় তুষ্টি হৈছে, শৰীৰ তুষ্টি, মনৰ তুষ্টি, আত্মৰ তুষ্টি হয়। আত্মতুষ্টি আজি হৈ আছে আপোনালোকৰ। কৃষ্ণ কথা যিমানে শুনিছে সিমানে আত্মতুষ্টি হৈছে আজি। বঢ়িয়া। কাৰণ মই কোন ভিতৰত যে বহি আছো, তেওঁৰ অস্তিত্বক তেওঁ অন্বেষণত সৰ্বদা লাগি আছে, আপোনাৰ ভিতৰত উমগুমাই আছে। একোৰা প্ৰচণ্ড জুই, তাক ঢাকি ৰখা হৈছে। যিদিনাখন সি উন্মুক্ত হৈ যাব সিদিনাখন সকলো দহি শেষ কৰি দিব। হে বাপসকল, আপোনাৰ অস্তিত্ব ইমান ধুনীয়া যে আপোনাতকে সুন্দৰ জীৱন বহুতে ধৰিব পৰা নাই। কেলে যে আপোনাৰ এই জীৱনটোতে আপুনি হৰি ভজিব পাৰে, গুৰু মানিব পাৰে, কৃষ্ণৰ সেৱাত নিমগ্ন হ'ব পাৰে, সমগ্ৰ প্ৰকৃতি প্ৰদত্ত সমস্ত বস্তুকে আপুনি লালন পালন কৰিব পাৰে, কৰুণা কৰিব পাৰে, দয়া কৰিব পাৰে। ইয়াতকে আৰু ভাগ্য কি লাগে? সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতক কৈছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে, তেওঁ কৈছে আৰু তেওঁ শুনিছে। যে ভাগৱত কথা শুকদেৱে কবলৈ প্ৰাৰম্ভ কৰিব আৰু হেন সময়তে ইন্দ্ৰাদি দেৱতাসকলে কুম্ভত অমৃত লৈ পেলাই সেই স্থানত উপস্থিত হৈছে। গুৰুদেৱ প্ৰণাম। কোন তোমালোক? বোলে আমি ইন্দ্ৰ, মই অমুক। কিয় আহিছা? বোলে এয়া আমি অমৃত লৈ আহিছো স্বৰ্গৰ পৰা। কেলে? বোলে এই পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব হেন জানি আমি এই অমৃত লৈ আহিলো। হে গুৰুদেৱ, আমি এতিয়া পৰীক্ষিতক অমৃত পান কৰাম, যাতে পৰীক্ষিতক তক্ষকে দংশন কৰিলেও তেওঁৰ মৃত্যু নহয়। খুৱাই দিয়া আকৌ আনিছে যদি। বোলে তাতে কিন্তু এটা চুক্তি আছে, কাৰণ দেৱতাসকল সদায় চুক্তিবদ্ধ, তেওঁলোকক চুক্তি লাগিব। কি চুক্তি? যে যি ভাগৱত অমৃত তুমি পৰীক্ষিতক পান কৰাবলৈ লৈছা, সেই অমৃত কিন্তু পৰীক্ষিতক পান কৰাব নোৱাৰিবা, আমাক দেৱতাসকলক পান কৰাব। শুকদেৱে কৈছে, আৰে হে ইন্দ্ৰ, তোমাৰ জীৱনত ভাগৱত শুনাৰ কাৰণে যোগ্যতা তুমি আছে নে নাই তুমি বিচাৰ কৰি লোৱা। সেইটো মই বিচাৰ কৰিব লাগিব। কিন্তু মোৰ সন্মুখত যিজন বহিছে তেওঁ ভাগৱত শুনাৰ পাত্ৰ, যোগ্যতা আছে, সেইকাৰণে মই তেওঁকে কম, তোমালোকৰ অমৃত দিলেও দিবা, নিদিলেও নাই, যি কৰা তাকে কৰা, মই ভাগৱত অমৃত কেৱল পৰীক্ষিতকে দিম। প্ৰভুসকল, পৰীক্ষিত ভাগৱত শুনাৰ যোগ্যপ্ৰাপ্ত। ভাগৱতত লিখিছে, নামঘোষাটো মাধৱপুৰুষে লিখিছে, তোমাতো কহিব সেহি শাস্ত্ৰ, তুমি আকৌ শুনি বাৰ পাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। তুমি মহাপুৰুষৰ সেৱক, সেইকাৰণে হে পৰীক্ষিত, তুমি এই ভাগৱত শাস্ত্ৰ শুনাৰ পাত্ৰতা আছে, তোমাৰ যোগ্যতা আছে। পাত্ৰ মানে ইয়াত যোগ্যতা বুজাইছে। গতিকে এতিয়া যিসকলে ভাগৱত শুনিবৰ কাৰণে ইয়াত বহিছে, তেওঁলোকে নিজৰ নিজৰ পাত্ৰতাটো নিজে নিজে নিৰূপণ কৰি ল'ব। সেইটো নিয়ম। কোনেও কাৰো পাত্ৰতা নেদেখুৱায়। মই কব নোৱাৰো যে এখেতৰ পাত্ৰতা নাই বা এখেতৰ পাত্ৰতা আছে, কিন্তু পাত্ৰতাটো মই নিজেই বিচাৰ কৰি ল'ব লাগিব। মই পাত্ৰ হয়
নে নহয়? ভাগৱত শুনিব পৰাৰ যোগ্যতা মই অৰ্জন কৰিছো নে নাই? মহাপুৰুষৰ সেৱক মই হ'ব পাৰিছো নে নাই? এগৰাকী ঋষিয়ে ভাৰতবৰ্ষত ঋষি আছিলে, বেছি দিনৰ কথা নহয়। ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী ৰাম সুখদাস। স্বামী ৰাম সুখদাসে এদিন ভিক্ষা কৰিবলৈ এগৰাকী মানুহৰ ঘৰলৈ আহিলে। ভূ ভৱতী ভিক্ষাং দেহি এনেকে ক'লে। এগৰাকী মহিলাই ততাতয়াকৈ ওলাই আহি দেখিলে যে পৰম প্ৰসিদ্ধ ঋষি স্বামী ৰাম সুখদাসজী আহিছে। আসন ভাষণ দি বহিব দিলে, পাদ্য অৰ্ঘ্যে পূজা কৰিলে। গুৰুদেৱ, কি সেৱা কৰিব পাৰো? বোলে মোৰ ভোক লাগিছে, মোক কিবা খাবলৈ দিয়া। তেওঁ সুন্দৰ অন্ন ব্যঞ্জন লৈ আহিলে আৰু তেওঁ কমণ্ডলুটো আগবঢ়াই দিলে। কমণ্ডলুটোৰ ওপৰত থকা যিটো পাত্ৰ বাতি, তাতে যিখিনি ধৰে সেইখিনিয়ে তেওঁ এদিনত খায়। 3 ঘৰ মানুহৰ তাতে যাব, 3 ঘৰ মানুহ তাতে যদি ভিক্ষা নাপায় সিদিনাখন নাখায়। ইমান সংযমী পুৰুষ। আইগৰাকীয়ে দিয়া অন্নখিনি তেওঁ কমণ্ডলু পাত্ৰটোত লৈ পৰম তৃপ্তিৰে ভোজন কৰিলে। মহিলাগৰাকীয়ে ক'লে যে, হে স্বামী, হে মহাৰাজ, তুমি আহিছা যেতিয়া অলপমান কৃষ্ণ কথা এই অভাজনক কৈ যোৱা। বোলে আজি নকওঁ, তই কেতিয়াবা আহিলে কম। গুচি গ'ল। বহুদিনৰ পিছত আকৌ এদিন আহিলে। ভূ ভৱতী ভিক্ষাং দেহি। মাত শুনাৰ লগে লগে তেওঁ বুজি পালে যে স্বামীজী আহিছে। তেওঁ তৎক্ষণাত ওলাই আহিলে, আসন মুখন দিলে, পাদ্য অৰ্ঘ্যে পূজা কৰিলে, গন্ধে ধূপে সাদৰিলে। বোলে গুৰুদেৱ, আজি মই কৃষ্ণ কথা তোমাৰ শ্ৰীমুখৰ পৰা শুনিব সৌভাগ্য হ'বনে? বোলে আগতে খাবলৈ দিয়া। অন্ন ব্যঞ্জন লৈ আহিলে, কমণ্ডলুটো আগবঢ়াই দিলে। আজি কিন্তু তেওঁ কমণ্ডলুটোত অন্ন দিবৰ কাৰণে আইগৰাকী প্ৰস্তুত নহয়। কৈছে, হে স্বামী, তোমাৰ কমণ্ডলু পাত্ৰটো বহুত লেতেৰা হৈ আছে, সেইটো পখালি লোৱা, নহলে মোকে দিয়ক, মই পখালি দিওঁ। বোলে একো নহয়, দি দিলে হ'ল, মই খাম। বোলে নাই নাই, বহুত লেতেৰা, কিবা কিবি পৰি আছে এইবোৰ। একো নহয়, মইহে খাম, দি দিয়া। তেওঁ নেৰে, আইগৰাকী নিদিয়ে। কিয় নিদিয়া তুমি মোক ইয়াতে? বোলে চাওক গুৰুদেৱ, মই বৰ কষ্টকে এইখিনি বনাইছো তোমাৰ কাৰণে, গতিকে এইটো লেতেৰা পাত্ৰত দিয়াৰ লগে লগে মই ইমান কষ্টৰে বনোৱা অন্নখিনি তৎমুহূৰ্তত লেতেৰা হৈ যাব। ধন্য। তুমি যে মোক কৈ আছা কৃষ্ণ কথা ক'ব লাগে, কৃষ্ণ কথা ক'ব লাগে, ময়ো মোৰ জীৱন জোৰা সাধনেৰে কৃষ্ণ কথা অৰ্জন কৰিছো। এতিয়া তুমি পাত্ৰটো ঠিকে আছানে নাই এইবোৰ ল'বৰ কাৰণে মই কেনেকে জানিম? মোৰ পাত্ৰটো, কমণ্ডলুৰ পাত্ৰটো বাহ্যিক দৃষ্টিৰে তুমি দেখিছা। এতিয়া তোমাৰ যিটো পাত্ৰ, য'ত কৃষ্ণ কথা মই এতিয়া থওঁ, সেই পাত্ৰটো কিমান শুদ্ধ, তুমি ইয়াৰ পাত্ৰ হৈছা নে নাই, এইটো মই কেনেকে জানিম? সিদ্ধান্তটো তুমি দিব লাগিব না মোক এতিয়া। সেইকাৰণে প্ৰভুসকল, আজিকালি দেখা যায় যে দেখাক দেখি আমি ধৰ্ম কৰো, ভাগৱত পাঠ পাতো, কিন্তু আমি সেই ভাগৱত শুনিবৰ কাৰণে নিজক প্ৰথমতে পাত্ৰতা কৰি তোলো নে নুতুলো, এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। যদি কোনোবা এখন গয়া ৰাইজে বা কোনোবা এটা অনুষ্ঠানে যদি ভাগৱতৰ আয়োজন কৰে, প্ৰথমতে তেওঁ যিটো অঞ্চলত ভাগৱত পাঠৰ আয়োজন কৰিব, সেই অঞ্চলৰ ব্যক্তিসমূহে নিজক ভাগৱত শুনাৰ কাৰণে প্ৰথমে পাত্ৰ কৰি লোৱাৰ প্ৰয়োজন আছে। তাৰপিছতহে এই অনুষ্ঠানটোৰ আয়োজন কৰিব লাগে। বহুত ডাঙৰ কথা। নহলে সি অনৰ্থক হ'ব। অপাত্ৰত পৰাৰ লগে লগে সেই যেনেকে কমণ্ডলুটো লেতেৰা হৈ আছিলে, তাত শুদ্ধ অন্ন দিলেও সি লগে লগে অশুদ্ধ হৈ যাব। গতিকে মহাপুৰুষৰ সেৱক নোহোৱাকে, একান্ত চিত্তে নিজকে যোগ্য পাত্ৰ হিচাপে অনুশোচনা নকৰালৈকে ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলেই যেনিবা তাৰ পৰা তেওঁৰ কি উপকাৰ হ'ব সেইটো তেওঁ নিজেহে জানে। সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতৰ পাত্ৰতাটো জুখি চাইছিল। দেৱতা সকলোকো নস্যাৎ কৰিছিল যে ইন্দ্ৰাদি দেৱতাসকলে যি শাস্ত্ৰ শুনাৰ যোগ্যতা অৰ্জন কৰা নাই, সেই যোগ্যতা কিন্তু এগৰাকী পৃথিৱীৰ লোক, এগৰাকী ৰজা হৈও মহাৰাজ পৰীক্ষিতে কিন্তু সেই যোগ্যতা অৰ্জন কৰিছিল। আৰু সেই যোগ্যতাৰ ভিত্তিত পৰীক্ষিতে আজি শুকদেৱক কৈছে যে তুমি মোক আৰু বেলেগ কথা ক'ব নালাগে। কৃষ্ণ পুৰুষে পৃথিৱীত জন্মগ্ৰহণ কৰি আবিৰ্ভাৱ লৈ দৈৱকী নন্দন কৃষ্ণ হিচাপে
কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন হৈছে বাপসকল কৃষ্ণৰ জন্মৰ যি কথা কৃষ্ণ জন্মৰ যিসমূহ লীলা এই লীলাসমূহ দশম স্কন্ধত যি ধৰণে বৰ্ণিত হৈ আছে সেই বৰ্ণিত লীলাসমূহ যদি কোনোবা একান্ত চিত্তে শ্ৰৱণ কৰে তেওঁৰ জীৱন ধন্য হৈ যায় হীৰা সংসাৰাম হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে একে মহা পাপী আত্মঘাতকীত পৰে এই হেন কৃষ্ণ কথা আত্মঘাতীসকলৰ ব্যতিৰেকে কোনে নুশুনাকে থাকিব চাব এইফালেও উল্টাকে পেচ এটা দিছে সেইফালেও উল্টাকে পেচ এটা দি থৈ আপুনি যদি নিজকে যোগ্য মইতো যোগ্যই হোৱা নাই তেতিয়াহ'লে মইনো কিয় শুনো কৃষ্ণ কথা যাওক মই যোগ্যতাই হোৱা নাই মই নুশুনো তেতিয়াহ'লে আপুনি আত্মঘাতী সেইকাৰণে কৃষ্ণ কথা শুনিবলৈ নাযায় এইবাৰ আকৌ এইটো দি থৈ দিছে গতিকে আপুনি আত্মঘাতী নহয় আপুনি মনুষ্য জন্ম জীৱন যাপন কৰিছে সমস্ত ইতৰ প্ৰাণীবিলাকৰ ভিতৰত আপোনাৰ জন্ম শ্ৰেষ্ঠ জন্ম এই জন্মৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি কৃষ্ণ কথা শুনিবই লাগিব জীৱন কৃষ্ণ কথা শুনাৰ যোগ্য পাত্ৰ হিচাপে আপুনি নিজক কৰিবই লাগিব প্ৰস্তুত কৰিবই লাগিব যদি যোগ্য পাত্ৰ কৰি তোলাৰ কাৰণে প্ৰয়াস জাৰি ৰাখিছে সেই প্ৰয়াসত ভগৱন্ত যদি আপোনাৰ প্ৰতি কৃপাশীল হৈ যায় তেতিয়াহ'লে আপুনিতো ভাগ্যৱানেই হৈ গ'ল সেইকাৰণে পৰীক্ষিতৰ অকাল মৃত্যুটোক কোনো মৃত্যুৰ দোষ হিচাপেই ধৰা নাই পৰীক্ষিতৰ মৃত্যুক জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত কৰা হৈছে যদি পৰীক্ষিতৰ মৃত্যু নহলহেঁতেন অকালতে তেতিয়াহ'লে পৃথিৱীত আজি আমি এনেকে ভাগৱত নাপালোৱে গতিকে আমাৰ নিচিনা প্ৰাণীবিলাকক উদ্ধাৰ হ'ব পৰাৰ শ্ৰেষ্ঠ পথ প্ৰদৰ্শন কৰা ভাগৱত শাস্ত্ৰ আজি আমি যি ধৰণে পাইছো একমাত্ৰ পৰীক্ষিতৰ ত্যাগৰ ফলত সেইকাৰণে পৰীক্ষিতৰ মৃত্যু জগত কল্যাণকাৰী মুখ্য মৃত্যু বুলি ধৰা হৈছে পিতামহ ভীষ্মৰ মুখ্য উৎসৱ বুলি গণনা কৰা হৈছে প্ৰভুকাল আপোনাৰ মৃত্যু জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত হওক তাৰ কাৰণে আপুনি প্ৰস্তুতি কৰিব লাগে শুনিবলৈ বেয়া যে মোক মৰাৰ কথা একেবাৰে ক'লে নহয় আমিতো মৰিবই লাগিব নমৰাকে থাকিম কোন প্ৰশ্ন হ'ল এইটো জন্মৰ লগতে উপজি মৃত্যু দশমতে লিখিছে মৃত্যুৰ প্ৰতি ভয়াৰ্ত হৈ মৃত্যুৰ পৰা বাচিবৰ কাৰণে অনেক যতন কৰি কৃষ্ণ বিমুখী হৈ থকাতকে কৃষ্ণ সন্মুখী হৈ ইহ জগতৰ পৰা যাব পৰাটো ভাগ্যৱান পৰম কৃপাশীল তেওঁৰ সেইকাৰণে কৈছে যে এইবিলাক সংসাৰৰ ঔষধ কৰ্ণৰ কাৰণে অভিৰাম আৰু মহাজ্ঞানীগণে ইয়াক অবিশ্ৰামভাৱে গায় এই কৃষ্ণ কথা আত্মঘাতীত ব্যতিৰেকে কোনে নুশুনাকে থাকিব হে গুৰুদেৱ মই আত্মঘাতী নহয় মোক কোৱা মই কৃষ্ণ কথা অবিৰাম শ্ৰৱণ কৰিম হে ৰাম দুৰ্ঘুৰ সাগৰ সেনা বলকৌৰৱৰ দ্ৰোণ ভীষ্ম কৰ্ণ তাতে কুম্ভীৰ মগৰ ৰাম মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গুখোজ পৰাই হে বাপসকল কুৰুক্ষেত্ৰ এখন সমুদ্ৰ বুলি আমি কওঁ আৰু আমি বিলাকে খুব ধুনীয়াকে শুনো সেই কুৰু সমুদ্ৰত কেনেকে পঞ্চপাণ্ডৱে যুদ্ধ কৰিলে কেনেকে কৌৰৱে তাত পৰাজয় বৰণ কৰিলে কিন্তু আপুনি নিজেও যে এখন কুৰুক্ষেত্ৰত দিনে দিনে যুদ্ধ কৰি আছে সেইটো কেতিয়াবা ভাবিছেনে মোৰ জীৱন কুৰুক্ষেত্ৰত মই যে হাবুডুবু খাই আছো এই কথা আপুনি কেতিয়াবা ভাবিছেনে
সময়ত আপোনাৰ বিপদত সহযোগী হ'ব থাক আপোনাৰ ইষ্ট কুটুম্বই আপোনাৰ বিপদৰ প্ৰধান কাৰণ হিচাপে থিয় হৈ আছে। এতিয়া ভাবিছেনে এই কথাটো কেতিয়াবা? সকলোৰে জীৱনত নহ'ব পাৰে, কাৰোবাৰ জীৱনততো হয়। যাক মই ইষ্ট বুলি ভাবিছো তেওঁৱে মোৰ শত্ৰু হিচাপে মোৰ লগত কাম কৰি আছে। যাক মই মিত্ৰ বুলি ভাবিছিলো তেওঁৱে মোৰ লগত গাদ্দাৰি কৰিছে। যাক মই বন্ধু বুলি ভাবিছিলো তেওঁৱে মোৰ কাৰণে চূড়ান্ত শত্ৰু হিচাপে বিবেচিত হৈছে। এই কথা আমি কেতিয়াবা ভাবিছোনে বাৰু? সেইবিলাক নিজৰ কৃতকাৰ্যতাৰ পৰিণাম প্ৰভুসকল, প্ৰাৰব্ধ কৰ্মৰ ফল এইবিলাক। কিন্তু আপুনি যদি কৃষ্ণত সমৰ্পিত হয় তেতিয়াহ'লে এনেকুৱা সন্দিক্ষণতো ভগৱান আপোনাৰ লগত সখিত্ব কৰিবৰ কাৰণে আহিব, কিন্তু উপজাচি। আপোনালোকে জানে মহাভাৰতত ভগৱান কৃষ্ণ উপজাচি গৈ অৰ্জুনৰ লগত সখিত্ব কৰিছে। অৰ্জুনে সখিত্ব কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ অহা নাই। কংস নিধনৰ পিছত দ্বাৰকাধীশ ভগৱান কৃষ্ণই অৰ্জুনক বিচাৰি বিচাৰি গৈ সখিত্ব কৰিছে। কেলে? যে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে তেওঁ অৰ্জুনক বিবেচিত কৰি লৈছিলে যে অৰ্জুন মোৰ সহযোগী। সেইকাৰণে গীতাত কি ধুনীয়াকে এটা বৰ্ণন কৰে যে অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা, এটা হ'ল এটা এটাকে 4টা ঘোঁৰা, আৰু সেই উদাত্ত ঘোঁৰা 4টাৰ যি ৰথ, এই ৰথখনৰ নাম হ'ল কপিধ্বজ। আৰু সেই কপিধ্বজ ৰথৰ সাৰথী ভগৱান শ্ৰী নাৰায়ণ নিজেই, কৃষ্ণ দৈৱকী নন্দন। আৰু মহাৰথী হিচাপে সেই ৰথত বিদ্যমান হৈ আছে কুন্তী নন্দন গান্ধীৱধাৰী অৰ্জুন। বাপসকল, এই শৰীৰটোৱে সেইখন ৰথ, আৰু এই ৰথখনৰ চালক 4টা ঘোঁৰা, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। ই ইমান বেগৱন্ত যে ই ক'ত ক'ত যে মোক লৌৰাই লৈ ফুৰাই তাৰ কোনো হিচাপ নাই। ক্ষিপ্ৰ গতিত, বায়ুৰ বেগতকৈও বেছি, শব্দৰ বেগতকৈও অধিক বলৱন্ত। মোৰ জ্ঞান অৰ্জুনে যদিও এইখন ৰথত বহি আছে, তেওঁ কোনো ধৰণৰ সুবিধাই পোৱা নাই তেওঁক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। কিন্তু অৰ্জুন জ্ঞানাৰ্জুনে গোটেই কেইটা মনক নাকি লগাই এডাল বাগজৰি কৰি সমস্ত জগতৰ নিয়ন্তা পালনকৰ্তা ভগৱান কৃষ্ণৰ হাতত জৰিডাল দি ক'লে যে হে প্ৰভু, আজিৰ পৰা এই ৰথখন তুমি যেনেকে চলাবা তেনেকে চলিব। তুমি যেনেকে নিৰ্দেশনা কৰিবা মই এই ধৰণেহে জগতত চলিম। এই বুলি যদি আপুনি আপোনাৰ শৰীৰ ৰথখন ভগৱানৰ চৰণত নিবেদন কৰি দিব পাৰে, তেতিয়াহ'লে সিদিনাখনৰ পৰা আপুনি মুক্ত। আপোনাৰ শৰীৰৰ চিন্তা ভগৱানে কৰিব। গীতাৰ এইটো মূল তাৎপৰ্য। আৰু সেইজনৰ কাৰণে শ্ৰী বিজয় নিশ্চিত। সেইকাৰণে যত্ৰ যোগেশ্বৰঃ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়। সঞ্জয়ে কৈ থৈ দিছে। পিতামহ ভীষ্ম প্ৰমুখে সকলোৱে এই কথা জানে যে অৰ্জুনৰে জয় হ'ব, যুধিষ্ঠিৰৰে জয় হ'ব। এটোপাল ৰক্তও পাত নকৰাকে যুধিষ্ঠিৰে যুদ্ধ বিজয় সাব্যস্ত কৰিছিল যুদ্ধৰ প্ৰাৰম্ভণিতে। এই কথা আমি চবেই জানো। আমাৰ ল'ৰা ছোৱালীবিলাকক এই আদৰ্শ আমি শিকাব লাগে। তেতিয়ালৈকে যুদ্ধ আৰম্ভই হোৱা নাই। যুধিষ্ঠিৰে অস্ত্ৰ শস্ত্ৰ থৈ কৌৰৱৰ পক্ষে খালী হাতেৰে খোজকাঢ়ি গ'ল, হাতযোৰ কৰি পেলাই। আৰু দুৰ্যোধনে দূৰৰ পৰা দেখি ক'লে, খুব আত্মহাস্য কৰিলে। ক'লে হা, গম পালেনে যুধিষ্ঠিৰে এতিয়া? মোৰ এই প্ৰচণ্ড সেনা বাহিনী দেখি যুধিষ্ঠিৰে হাৰ মানিলে। এয়া খালী হাতেৰে হাতযোৰ কৰি মোৰ ওচৰলৈকে আহি আছে। আহি মোৰ চৰণত পৰি যাব, ক'ব যে হে দুৰ্যোধন, মই যুদ্ধ নকৰো, মই এতিয়াই বশ্যতা স্বীকাৰ কৰিলো। কিন্তু দুৰ্যোধনে ভবাৰ নিচিনাকে নহল। কিন্তু যুধিষ্ঠিৰে আহি পোন প্ৰথমে তেওঁলোকৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠজন পিতামহ ভীষ্ম, যিজন সেনাপতি ৰূপত আহি উপস্থিত হৈছে, পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাই কৈছে যে হে পিতামহ, যুধিষ্ঠিৰৰ প্ৰণাম স্বীকাৰ কৰক, আয়ুষ্মান ভৱ পুত্ৰ। যে হে পিতামহ, তুমি আমাৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠ। মই আজি এখন যুদ্ধত অৱতীৰ্ণ হবলৈ ওলাইছো। চাব দেই, কিমান ডাঙৰ কথা। যে হে পিতামহ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হবলৈ ওলাইছো,
আমাৰ বংশৰ বয়োজ্যেষ্ঠ হিচাপে মই আজি তোমাৰ পৰা আশীৰ্বাদ বিচাৰি আহিছো যাতে মোৰ এই যুদ্ধখনত বিজয় সাব্যস্ত হয় পিতামহ ভীষ্মই আনন্দত আত্মহাৰা হৈ গল আৰু দুহাত ওপৰলৈ তুলি পেলাই আশীৰ্বাদ কৰিলে বিজয় ভৱ পুত্ৰ বিজয় ভৱ পুত্ৰ বিজয় ভৱ পুত্ৰ আচ্ছা বিৰোধী পক্ষৰ সেনাপতিয়ে যেতিয়া মুখেৰে তিনিবাৰ কলে বিজয় ভৱ বিজয় ভৱ বিজয় ভৱ যুদ্ধখন তেতিয়াই শেষ নহল নে তাৰ মানে নিজৰ আদৰ্শ আৰু শ্ৰেষ্ঠ চৰিত্ৰৰ দ্বাৰা যুধিষ্ঠিৰে এটোপালো ৰক্তপাত নোহোৱাকে পোনপ্ৰথমে যুদ্ধৰ বিজয় ঘোষণা কৰাইলে তাৰ পিছত কুলগুৰু কৃপাচাৰ্যৰ ওচৰলৈ গৈ কলে যে হে কৃপাচাৰ্য তুমিতো আমাৰ কুলৰ গুৰু তুমি মোক আশীৰ্বাদ নিদিবানে মোৰ যে যুদ্ধ কৰিবলৈ ওলাইছো মই আশীৰ্বাদ আছে বাছা তোমাৰ বিজয় হওক অথচ ৰথী হিচাপে আহি কুলগুৰু তাত উপস্থিত আছে অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ চৰণৰ ধূলি শিৰত তুলি লৈ কৈছে যে হে গুৰুদেৱ তুমি তোমাৰ এইখন হাতেৰে মোৰ এই দুখন হাতক অস্ত্ৰবিদ্যাত পাকৈত কৰাইছিলা তোমাৰ কৃপা নহলে মই যুদ্ধ কৰিবই নোৱাৰিলোহেঁতেন হে কৃপাময় গুৰু তোমাৰ কৃপা অবিহনে মই জানো যুদ্ধত বিজয় হ'ব পাৰিম গতিকে মই আজি তোমাৰ কৃপা ভিক্ষাৰ পাত্ৰী গতিকে তুমি মোক কৃপা ভিক্ষা দিয়া গুৰুদেৱ মই যাতে যুদ্ধত বিজয় হ'ব পাৰো বিজয় ভৱ পুত্ৰ বিজয় ভৱ এজন পুত্ৰই আজিকালি আমাৰ আদৰ্শত এইবিলাক লাহে 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 ক্ষীণ হবলৈ আৰম্ভ কৰিছে সন্তানবিলাকে জ্যেষ্ঠসকলক কি ধৰণে সৎকাৰ কৰিব লাগে সেই সংস্কাৰ যেন লাহে 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 কৰবাত হেৰাই যাবলৈ ধৰিলে বৰদেউতাক হিচাপে যদি সন্তানটোক কিবা কৈছিলেও এষাৰ সি তৎক্ষণাৎ জবাব দি দিছে বৰদেউতাকে সিদ্ধান্ত লৈছে আজিৰ পৰা আৰু ইয়াক একোৱেই নকওঁ খুৰাক হিচাপে যদি কিবা এটা কৈছিল ভতিজাজনক তৎক্ষণাৎ জবাব দি দিছে হয়তো দেউতাকেও কৈছে মাকেও হয়তো কৈছে ভালে কৰিলি তেনেকে কৈ তই এনেকেই কব লাগে নহলে ইহঁতে আমাক অমুক কৰিব কিন্তু পিতৃ মাতৃৰ কৰ্তব্য কি আছিল যে কিয় কলা তুমি বৰ্তাক তেনেকে বোলে না মোক এনেই কলে এনেই কওক কিয় তুমি উত্তৰ দিবা যোৱা এতিয়াই যোৱা স্নান কৰাগে তামোল পাণ এযোৰ লোৱা সফুৰা এখনত লৈ বৰ্তাৰ ওচৰত গৈ ক্ষমা খোজা যে বৰ্তা মোৰ ভুল হৈ গল মই তোমাক তেনেকে কব নালাগিছিল বাপসকল মই যদি সেই বৰ্তাকজন হওঁ এই মাত্ৰ গালি পৰা ল'ৰাটোৱে যদি তৎক্ষণতে মোৰ ওচৰলৈকে যদি তেনেকে আহে মই বাৰু তাক বুকুত সাৱটি নলম নে দে বাবা হ'ব দিয়া তাৰ কাৰণে তইনো মোক ক্ষমা খুজিব লাগে নে তোক মই ক্ষমা কৰি দিলো ঈশ্বৰে তোক মংগল কৰক হ'ব এই যিটো সম্বন্ধৰ যিটো কটকটীয়া বান্ধ সেইটো এটা সাধাৰণ ব্যৱহাৰে আমাক বেছি কটকটীয়া কৰি পেলাই কিন্তু আমি কি কৰিছো এতিয়া ইমান যান্ত্ৰিক জগতত আমি বিলাকে অতিবাহিত কৰিবলৈ লৈছো এতিয়া এই সম্বন্ধবিলাক আমি আমাৰ পিতৃ মাতৃয়ে সন্তানক সেই সংস্কাৰটো নিদি পেলাই তই ভালেই কৰিলি বুলি এষাৰ কথা কৈ থৈ দিলো যাৰ কাৰণে চিৰদিনৰ কাৰণে ভতিজা আৰু বৰ্তাকৰ মাজত এখন প্ৰাচীৰ থিয় হৈ থাকিল আশীৰ্বাদ আৰু মমতাৰ পৰা তেওঁ বঞ্চিত হৈ থাকিল চিৰদিনৰ প্ৰভুসকল যুধিষ্ঠিৰ এটা আদৰ্শ জগতত তেওঁ সেই আদৰ্শৰ জৰিয়তে যুদ্ধ বিজয় কৰিছিল বাকী চতুৰ্থ পাণ্ডৱে তেওঁলোকেও যুধিষ্ঠিৰৰ পদাংক অনুকৰণ কৰি তেওঁলোকে যুদ্ধত জ্যেষ্ঠ ভাতৃৰ যি বুলি কৈছে সেই ধৰণে যুদ্ধত তেওঁলোকে বিজয় সাব্যস্ত কৰিছে প্ৰভুসকল আমিও আমাৰ সংসাৰ কুৰুক্ষেত্ৰখনত যদি বিজয় সাব্যস্ত হ'ব খোজো তেতিয়াহ'লে আমিও সেই ধৰণে ঈশ্বৰ গুৰু পিতৃ মাতৃ জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰী মনোবৃত্তি থাকিব লাগিব যিজন ল'ৰা বা ছোৱালীৰ গাত এই ধৰণৰ সৎকাৰী মনোবৃত্তি সংস্কাৰী মনোবৃত্তি থাকিব সংসাৰ জগতত তেওঁ এদিন জয়ী হ'বই তেওঁক কোনেও পৰাস্ত কৰিব শাস্ত্ৰ এইবিলাকে কৈছে কেৱল আকৌ চাকি বন্তি জ্বলাই শৰাই সফুৰা খাই ভাগৱত শুনিলে আমাৰ জীৱনত একো কামত নাহে আমাৰ ল'ৰা ছোৱালীবিলাকক এই সংস্কাৰ দিব লাগে মই আশা কৰিম আজি উদ্যোক্তাসকলৰ প্ৰতি যে আমাৰ ভাগৱত পাঠবিলাকত আমি যেনেকে জেগা ৰাখো যে আইসকল ইফালে বহিব বাপসকল ইফালে বহিব
মোৰ মনলৈ আজি এটা নতুন ধাৰণা আহিছে, এই ধাৰণাটো মই আজি প্ৰকাশ কৰোঁ। আমাৰ উদ্যোক্তাসকলে ধৰক এই নামঘৰটোতে এইফালে এটা জেগা বোলে এইখিনি জেগা নৱ প্ৰজন্মৰ কাৰণে বুলি সংৰক্ষিত কৰিব লাগে, তাত কোনো বহিব নালাগে। চাওঁ গাঁওখনৰ কিমান ডেকা ল'ৰা ছোৱালী আহি সেই জেগাটো পূৰ্ণ কৰে। উদ্যোক্তাসকলে যেতিয়া ইয়াত কোন বহিব বোলে, ইয়াত আইসকল বহিব, ইয়াত গুৰুস্থানীয় ব্যক্তিসকল বহিব, ইয়াত আমন্ত্ৰিত ভকতসকল বহিব, আৰু এইখিনি জেগা সংৰক্ষণ কৰিছো আমাৰ গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীসকলৰ কাৰণে, তেওঁলোক বহিব ইয়াত। লিখি থৈ দিব লাগে পাৰিলে তাত। আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে নিজৰ ল'ৰা ছোৱালীবিলাকক সেই স্থানডোখৰৰ ৰিক্ত স্থানডোখৰ পূৰ্ণ কৰিবৰ কাৰণে নিজৰ সতি সন্ততিক প্ৰেৰণা দিব লাগে। তাত এবাৰ বহিবা দেই, তোমালোকৰ কাৰণে স্থান নিৰীক্ষণ কৰা হৈছে, নিৰ্ধাৰণ কৰা হৈছে। তাত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবা। নহলে এই বছৰত ইমান লাখ টকা খৰচ কৰি আমাৰ যে গাঁৱে ভাগৱতখন পাতিছে, তোমালোকে যদি নুশুনা তেতিয়াহ'লে এইবোৰৰ কি কাম আছে? আমিতো যি হ'ব লগা হৈয়ে গ'ল, এতিয়াতো আমি সংশোধন কৰাৰ ৰাস্তাই নাই। গতিকে সেই বাচাহত আমি আমাৰ জীৱনত আধ্যাত্মিক ভাৱে যি পিছ পৰি ৰলো, তোমালোকে যাতে আধ্যাত্মিক দৃষ্টিৰে পিছ পৰি নোৰোৱা, গুৰুস্থানীয় ব্যক্তিসকলৰ শ্ৰীমুখে ওলোৱা ভাল কথা সৎ কথা শুনিবৰ কাৰণে আমি এইবাৰ তোমালোকৰ কাৰণে এডোখৰ স্থান নিৰ্ধাৰণ কৰিছো। সেইখিনি স্থানত তোমালোকে বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবাচোন। তেতিয়া দেখিব যে গাঁৱৰ গোটেই ল'ৰা ছোৱালীবিলাক আহি সেই স্থানটো পূৰ্ণ কৰিব, আৰু তেতিয়াহে আপোনালোকৰ এই ভাগৱত পাঠৰ সফল হ'ব, অন্যথা নহয়। গতিকে মই সেইকাৰণে ভাগৱতত বহি পেলাই মোৰ চকুকেইটাই পিটকে চাই থাকো। মই বাৰে বাৰে যে চাই আছো, সেইটোকে চাই আছো, এইখন গাঁৱৰ ডেকা ল'ৰা ছোৱালী আহি ইয়াত বহিছে নে নাই, টিনেজৰ ল'ৰা ছোৱালী আহি ইয়াত বহিছে নে নাই। যেতিয়া দেখো যে বহা নাই, তেতিয়া মই ভাবো যে আচলতে মই ইয়ালৈ এনেই আহিলো। কাৰণ আপোনালোকতো মোৰ পিতৃস্থানীয় ব্যক্তি, মোৰ মাতৃস্থানীয় ব্যক্তি, আপোনালোকক ভাগৱত পাঠ শুনাব অহাটো মোৰ আচলতে ধৃষ্টতা। মই কেনেকে শুনাম আপোনালোকক? মোৰ এই যোগ্যতা আছে জানো? কাৰণ বয়সৰ অভিজ্ঞতাৰে আপোনালোক মোতকে বহুত ওপৰত। 40ৰ দেওনা পাৰহে কৰিছো মাত্ৰ মই, আপোনালোকে কিন্তু বহুত আগবাঢ়িছে, বয়সৰ অভিজ্ঞতা মোতকে আপোনালোকৰ বেছি। গতিকে মোতকে কনিষ্ঠজন যদি আহি ইয়াত বহে, তেতিয়াহ'লে তেওঁলোকলৈ মোৰ উপদেশটো দিবলৈ উজু হয়। সেইকাৰণে মোৰ এইটো বিনম্ৰ নিবেদন, অহাবাৰ ইয়ালৈ হয়তো মোক নামাতিবও পাৰে বা বেলেগ কথা, কিন্তু মই যাতে এই খবৰটো পাওঁ যে এইবাৰ আমাৰ গাঁৱত হোৱা ভাগৱত পাঠত প্ৰভু ঈশ্বৰে কৈ যোৱা কথাটোক মান্যতা দি আমি নৱপ্ৰজন্মৰ কাৰণে স্থান ব্যৱস্থা কৰিছিলো, আমি ঘৰে ঘৰে এৱাৰনেছ কৰিছিলো, সচেষ্ট কৰিছিলো। প্ৰত্যেকজন অভিভাৱকে নিজে নেতৃত্ব লৈ আহি নিজৰ ল'ৰাটোক বহুৱাই থব, তুমি ইয়াতে বহা, কৃষ্ণ কথা যি পাৰা তাকে শুনা, বুজি পালেও পাবা, নাপালেও নাই, মুঠতে শুনা। মই ভাবো আপোনালোকৰ ভাল লাগিছেনে প্ৰস্তাৱটো? হা? যদি কিবা দোষাদোষ হৈছে মৰিখন নকৰিব, ভাল লাগিলে কৰিব। আৰু এই বাৰ্তাটো যিহেতু আমাৰ চেনেল বিলাক বহিয়ে আছে, চেনেলৰ মাধ্যমেৰে যাবই বাৰ্তাটো, গতিকে সকলোৱে ইয়াক কৰিবৰ কাৰণে হয়তো প্ৰয়াস কৰিব। মই আজিৰ পৰা প্ৰত্যেকটো ভাগৱত পাঠতে মই এই নিবেদন সকলো উদ্যোক্তাসকলক কৰিম। আৰু যিয়ে নহওক প্ৰভুসকল, মই কিন্তু অনুষ্ঠান লাহে লাহে চমুৱাম। আপোনালোকে, মই অলপ আজি শাৰীৰিকভাৱে অলপমান হেৰি হৈ আছো, তথাপিও আপোনালোকৰ দৰাচলতে আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰাৰ যিটো আগ্ৰহ, সেইটো মোক প্ৰেৰণা দিছে কাৰণেহে বহি আছো। হীৰা মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্ম হৰে, ৰাখিলা মাধৱে পখী গৰ্ভৰ ভিতৰে, হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ, কহিও শুনিব তান চৰিত্ৰ বিস্তৰ,
কি হেতু বোধিলা কৃষ্ণে কংস মাতুলক ও পিতৃগৃহ এৰি কেনে গৈলা গোকুলক মই মাতৃ গৰ্ভত থাকোঁতেই মোক দ্ৰোণাচাৰ্যই মোক হত্যা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে ভগৱন্ত পুৰুষৰ কৃপাত ভগৱন্ত পুৰুষে মোৰ মাতৃ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰি অমৃত পান কৰাই মোক ৰক্ষা কৰিলে গতিকে সেইজন ইষ্টদেও মোৰ পৰম প্ৰভুৰ চৰিত্ৰ মই বিস্তৃতভাৱে শুনিবৰ কাৰণে মোৰ ইচ্ছা আছে তেওঁৰ চৰিত্ৰ বিস্তৰভাৱে মই শুনিম কিয় তেওঁ নিজৰ মামাক কংসক বধ কৰিলে কিয় তেওঁ পিতৃগৃহ এৰি গোকুলত তেওঁ শৈশৱকাল কটাবলগা হ'ল মনুষ্য শৰীৰে পৃথিৱীত তেওঁ কিমান দিন আছিলে বৃঞ্চি বংশ সহিতে তেওঁ ক'ত থাকিলে গৈ এই বিস্তৃত কথা মোৰ জানিবলৈ মন গৈছে ৰাম কতে কভাৰ্যা কবিহাই লন্ত যদুৰাই কহিও ক মুনি শুনিবা ক শ্ৰদ্ধা যায় কিমান গৰাকী ভাৰ্যা তেওঁ বিবাহ কৰিছিলে সেও মোৰ জানিবলৈ মন গৈছে হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই ক্ষুধা তৃষ্ণা নবাধয় একো দুখে শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত হৈলা চিত্ত ধন্য তোমাৰ জীৱন প্ৰভু অকল মন কৰিবা আৰু ডাঙৰ কথা এটা কৈছে পৰীক্ষিতৰ জীৱন ধন্য বুলি সুখদেৱে স্বীকৃতি দিছে কেতিয়া কৃষ্ণ কথা শুনিবলৈ যেতিয়া চিত্ত ব্যগ্ৰ হৈছে তেতিয়া অৰ্থাৎ আপুনি মনুষ্যৰ জীৱনত প্ৰাপ্তি হৈ যিমানে যি নকৰক কিয় কৃষ্ণ কথা শুনিবৰ কাৰণে যদি চিত্ত উত্ৰাৱল হোৱা নাই তেতিয়ালৈকে আপোনাৰ মনুষ্য জীৱন ধন্যই হোৱা নাই শাস্ত্ৰসন্মত ৰাম কৃষ্ণৰ চৰিত্ৰ শুনিও সুকে এহি বুলি কহিবা কওঁ আৰম্ভিলা সুকে হে ৰাম উপজিলা ৰাজা হুয়া দৈত্যয় সংঘাত বলৰদৰ পত কৰে সন্তক বিঘাত ৰাম তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনুৰূপ ধৰি ৰাম তনু ভৈলা ক্ষীণ পিৰিলে কগুৰু ভাৰে তিনটি আছে মুখ আতি লুতক ধাৰে বসুমতীয়ে যেতিয়া দেখিলে যে কংসাদি দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে তেওঁ ধেনু ৰূপ ধৰি গাই ৰূপ ধৰি ব্ৰহ্মাৰ ওচৰত গৈ শৰণাপন্ন হ'ল যে হে সৃষ্টিকৰ্তা মোৰ বুকুত এতিয়া দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ প্ৰভুসকল পৃথিৱী আমাৰ মাতৃ যেতিয়া অতিষ্ঠ হৈ যায় জানিব যে সন্তানৰ দুষ্কাৰ্য বহুত বাঢ়িছে বসুমতী যেনেকুৱা সহনশীলৰ প্ৰতীক আমাৰ নিজৰ মাতৃবিলাকো তেনেকুৱা সহনশীলৰ প্ৰতীক তাৰ মাজতে যদি কোনোবা মাতৃ অসহনশীল তেতিয়াহ'লে সেইটো দুৰ্ভাগ্যজনক সেইটো বেলেগ সেইটো হিচাপত নপৰে মই নাই বুলি নকওঁ অসহনশীল মাতৃও পৃথিৱীত আছে কিন্তু মাতৃ বুলি ক'লেই
তেওঁ সহনশীলতাৰ প্ৰতীক। মাতৃ বুলি ক'লে তেওঁ মমতাৰ পৰাকাষ্ঠা। মাতৃ বুলি ক'লে তেওঁ দয়াৰ মূৰ্তমান প্ৰতীক। মাতৃ বুলি ক'লে তেওঁৰ বাৎসল্য প্ৰেমেৰে বিধৌত এগৰাকী নাৰী। সেই মমতাময়ী মাতৃৰ আচলত যিবিলাক সন্তান ডাঙৰ হৈছে তেওঁলোক বৰ ভাগ্যৱান। কিন্তু যিবিলাক সন্তান জন্মৰ পিছতে মাতৃৰ বিয়োগ হয় সেই সন্তানবিলাক সেইকাৰণে গোটেই জীৱন দুখী হৈ থাকে যে আমি মাতৃৰ মমতাৰ আচল নাপালো। গতিকে মাতৃৰ মমতাৰ আচলখন যিসকল সন্তানৰ প্ৰাপ্তি হয় সেইটো বহুত ডাঙৰ কথা। নিজৰ শৰীৰৰ আহাৰ এটা সন্তানক মাতৃয়ে যেতিয়া আচল ঢাকি পেলাই খুৱায় তাৰ পিছত যি ধৰণে লুন্দি ঘুন্দি সেই সন্তানটোক মাতৃয়ে যি ধৰণে মৰম কৰে চুম্বন কৰে এনেকুৱা স্বৰ্গীয় অনুভূতি আৰু পৃথিৱীত সেই ব্যক্তিয়ে পৃথিৱীত কেতিয়াও কতোৱেই নাপায়। পাব জানো? কোনোবাই পায় যদি নাজানো, মোৰ দৃষ্টিত নাপায়। মাতৃৰ মমতাময় হাতৰ স্পৰ্শত যিবিলাক সন্তান সংস্কাৰিত হয় সেই সন্তানে পৃথিৱীত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। কিন্তু সেই সন্তানে যেতিয়া পিতৃ মাতৃ বৃদ্ধ হয়, যেতিয়া অৱজ্ঞা কৰে, অৱহেলা কৰে, বৃদ্ধাশ্ৰমত থৈ আহে, গৈ ফুটপাথত এৰি দি থৈ আহে মনে মনে, ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? এগৰাকী মাতৃয়ে সন্তানৰ পৰা সদায় বিচাৰে যে সন্তানটোৱে তেওঁক মৰম কৰক। প্ৰভুসকল, যিখন হাতেৰে সৰু সৰু আঙুলি কেইটাত ধৰি দেউতাকে বাট বোলাবলৈ সন্তানটোক শিকায় সেই সময়তে পিতৃয়ে হয়তো বাঞ্ছা কৰে যে এইখন হাত এইখন ভৰি এদিন ইমান সুদৃঢ় হৈ যাব মোৰ বৃদ্ধাৱস্থাত সি যাতে মোক কোলাত তুলি ল'ব পাৰে। আৰু সঁচাকে যদি এগৰাকী বৃদ্ধ পিতৃক কোনোবা সন্তানে যদি তেনেকে তেওঁক যেনেকে কোচত তুলি লৈ দেউতাকে লালন পালন কৰিছিল তেনেকে যদি আদৰ কৰে তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ গ'ল। তেওঁ যে মোক আৰু একো নালাগে, মই হৈ গ'লো, মোৰ সফল জীৱন। যি মাতৃয়ে সন্তানক যি ধৰণে মমতাৰ আচল ঢাকি মৰম কৰিছিল সেই সন্তানে যদি বৃদ্ধ অৱস্থাত মাতৃক যদি সেই ধৰণে মমতাৰ আচলেৰে তেওঁলোকক ডাঙৰ কৰে তেতিয়াহ'লে সেই মাতৃৰ জীৱনো ধন্য। সেইকাৰণে সন্তানৰ কৰ্মত যদি মাতৃ কেনেবাকে অতিষ্ঠ হৈ গ'ল জানিব যে সি সীমা পাৰ কৰিছে। বসুমতী আজি অতিষ্ঠ হৈ গ'ল, ব্ৰহ্মাৰ ওচৰত গৈ গোচৰ দিছে ধেনু ৰূপ ধৰি, আৰু দুচকু চকু পানীৰে বৈ যাব ধৰিলে। ৰাম পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি হে ৰাম লাগিলা মন্ত্ৰে মাধৱ আৰাধিত, শুনিলা আকাশ বাণী ব্ৰহ্ম সমাধিত, পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰ আদেশ শুনিয়ক দেৱগণ, ৰাম সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ, ও বসুদেৱ আর তুমি হব হুয়া যদু কুলে অবতার, বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ, উপজীৱা অৱশ্যে শুনিক দেৱগণ, ৰাম তানয় অৰ্থে দিব্য নাৰী গণ হৌক জাত,
আগে উপজীৱ গয়াই অনন্ত সাক্ষাৎ বিষ্ণুৰ আদেশে বযোগ মায়া ভগৱতী কাৰ্য সাধিবা কপ্ৰতি হৈবা উতপতি ও এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাস বাণী বুলিলায় শেষ এই বুলি ব্ৰহ্মাই ভূমিক আশ্বাস বাণী দিলে যে হে ভূমি হে বসুমতী তোমাৰ ভাৰ হৰণ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে এই তিনিটা বিশেষ কাৰ্য সাধন কৰিবৰ নিমিত্তে পূৰ্ণ অৱতাৰে কৃষ্ণ স্বৰূপে দৈৱকী নন্দন হৈ জগতলৈ আহিব তাৰ কাৰণে সমস্ত দেৱতাসকল এতিয়া পৃথিৱীত আহিব সমস্ত দিব্য নাৰীসকল আহি পৃথিৱীত গোপী ৰূপে অৱতাৰ ল'ব তেওঁলোকে সকলোৱে ভগৱানৰ এই লীলা কাৰ্যত সহযোগী হ'ব আৰু পৃথিৱীক দুষ্ট দৈত্যৰ ভাৰৰ পৰা মুক্ত কৰি কেৱল আপোনালোকৰ দৰে সজ্জনসকলৰ কাৰণে পৃথিৱী এৰি ভগৱানে এদিন পৃথিৱীৰ পৰা গুচি যাব এই কাৰ্য কৰিবৰ কাৰণে ভগৱান পৃথিৱীত আহিলে আৰু সকলো দশম স্কন্ধত এই বৰ্ণনা কৰা হৈছে আজি ইয়াতে যেহেতু দশম স্কন্ধ পাঠ হৈ আছে ব্যাখ্যাটো প্ৰয়োজনেই নাই একান্ত চিত্তে বহক পাঠেকীসকলে সুন্দৰ সুৰলিত কণ্ঠেৰে দশমৰ পদ গাই যাব আপোনালোকে যদি কেৱল আৰু কেৱল একান্ত চিত্তে শুনি গৈ থাকে আপোনালোকে এখন বেলেগ জগতত অৱগাহন কৰিব ভগৱানে ভক্তৰ কাৰণে কৰা লীলাসমূহত অৱগাহন কৰিলে আপোনাৰ জীৱন ধন্য হৈ যাব